এইটো মোৰ আমাৰ চাৰ্চ অপাৰেশ্যন চলিছিলে মানে আপোনাৰ 12 এপ্ৰিল তাৰিখে। তো তাত মানে আমাৰ টেৰিষ্ট লগত মানে মুখামুখি সন্মুখীন হ'ল। তাত আমাৰ ফায়াৰ ফাইট চলিছিলে। সেই মাজতে মানে সেইদিনা মানে ৰাতিপুৱা 4:30 মানত মোক মানে মিলিটেণ্টৰে টেৰিষ্টৰে গুলি লাগিলে। কি তাৰিখ আছিলে? 12 তাৰিখে জম্মুৰ কিস্তোৱাৰ বুলি কয়, দৌদা কিস্তোৱাৰ বুলি জেগা আছিলে। তাত মানে আপোনালোকে আগৰ পৰাই ডিউটি? হয়, আমি তাতে ডিউটি কৰোঁ। আমাৰ ইউনিট তাৰমানে তাতে ডিপ্লয় আছিলে। হয় হয়। কিমানজন আছিলে আপোনালোকৰ দল? আমাৰ 3টা স্কোৱাড আছিলে, 21-22 জনমান হ'ব। সেইবিলাক একচুৱেলি আপোনালোকে গম পাই চাগে, যেনকে লিখীয়া এৰিয়াত মানে অকল এটা গ্ৰুপে কাম নকৰে। সিহঁতৰ টেৰিষ্টৰ বহুত গ্ৰুপ আছে। তাত আমি এতিয়া গম নাপাওঁ কোনখিনি মানে আমাৰ সেইটো যোনখিনি আমাৰ লগত মানে ফেচ টু ফেচ হৈছিলে সেইবিলাকৰে গ্ৰুপ আছিলে না বেলেগ গ্ৰুপ আছিলে, সেইটো আমি ইমান চিয়'ৰ কৰিব নোৱাৰোঁ। হয়, মই আশা কৰোঁ সোনকালে ভাল হৈ যাওঁ। আৰু ৰাইজলৈও মই ৰিকুৱেষ্ট কৰিছোঁ যে আশীৰ্বাদ কৰে আৰু সোনকালে ৰিকভাৰ হওঁ আৰু নেক্সট ফিল্ডত নামো আৰু একশ্যনত আহিব পাৰোঁ। আপোনাৰ ঘৰ সৰুপথাৰ কোন ঠাইত? মোৰ সৰুপথাৰ 1 নং ৰজাপুৰী দৰংগাঁও। হয়। আপুনি কিমান দিনৰ পৰা সেনা? মোৰ 11 বছৰ হ'ল। 11 বছৰ।